যদি মনোজ ভাই ভিডিঅ' এটা বনাই ট্ৰল কৰে, যদি ডেভেলপ এটাই ভিডিঅ' এটা বনাই ট্ৰল কৰে, তেওঁলোকে যদি ট্ৰল শুনি ইমানখিনি কাম কৰিব পাৰিছে, আপুনি কিয় নাপাব? আপুনিও পাৰিব। আৰু ট্ৰল মানে কি, ফেচবুকটো এনেকুৱা বস্তু, ট্ৰল কৰিলেহে তাত ফাইদা হয়। ফেচবুক ইউটিউবটো তেনেকুৱা এটা বস্তু। আজি চাওক, ডেভেলপ এটা মনোজ ভাই সকলোৱে চিনি পায় যদিও ট্ৰল কৰে, আৰু ট্ৰল কৰে মানে কি, তেওঁলোকৰ ভিডিঅ'ত এংগেজ হৈ থাকে, বাঢ়ি থাকে। আৰু এংগেজ বোলা বস্তুটো কেনেকুৱা, নিজকে বৰ্তি ৰখা বা বহুতক বৰ্তি কৰি ৰখাটোকে তো এংগেজ বুলি কোৱা হয়। আৰু এংগেজটো বঢ়াবৰ কাৰণে তেওঁলোকে বহুত ধৰণৰ কাম কৰিব পাৰে। ধৰি লওক এতিয়া মনোজ ভাই এতিয়া লেটিনলৈ যোৱা ভিডিঅ' বনালেও চাই, কাৰণ মনোজ ভাইক চিনি পায়, ফেচ ভেলু আছে মনোজ ভাই। যদি আপোনাৰ ফেচ ভেলুৰ কাৰণে আপুনি লাগিব বিচাৰে, তেনেহ'লে পইচা পিছত দৌৰিব নহ'ব। বহুতে কি কৰিছে, ফেচবুকৰ পইচা পিছত দৌৰি ফুৰিছে। পইচা পিছত যদি দৌৰি থাকে, তেনেহ'লে আপুনি ফেচ ভেলু নাপাব। আৰু ফেচ ভেলু বঢ়াবৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব, বা আপুনি কাৰোবাৰ ট্ৰলেই শুনক, বা কোনোবাই আপোনাৰ বেয়াকৈ মেছেজ কৰক, আৰু সেইবিলাকত আপুনি গুৰুত্ব দিব নহ'ব। আৰু গুৰুত্ব নিদিয়া কিন্তু কাম কৰি যাওক। কাম কৰি গ'লে আপোনাৰ ফেচ ভেলু আহিব, আৰু ফেচ ভেলু আহিব গ'লে আপুনি মানে কি, ডেভেলপটা আৰু মনোজ ভাইৰ দৰে আপুনি পইচা ঘটিব পাৰিব। আজি বহুতকে দেখিছোঁ পইচা পিছত দৌৰি ফুৰিছে, মনিটাইজেশ্যনৰ কাৰণে লাগি ফুৰিছে। মই আপোনালোকক শুনক, নিজৰ অভিজ্ঞতাৰে কৈ আছোঁ। আপোনালোকে যদি 3-4 হাজাৰ ফেচবুকত ভিউজ লগাই আছে চেনেলটো, তেনেহ'লে আপুনি 5 বছৰ দিন লাগিব আপুনি পইচা ড্ৰ কৰিবলৈ। কাৰণ ফেচবুকে পইচাটো বহুত কম দিয়ে, কাৰণ মিলিয়ন ভিউজত 4-5 হাজাৰহে দিয়ে ভিউজ, মানে পইচা। বহুতে নাজানে এই কথাষাৰ, যে মানে ডেভেলপটাক ট্ৰল কৰে। ডেভেলপটাক মানে কি, খোৱা বোৱাক লৈ বা মিঠাতেলক লৈ পেলাই বহুতখিনি ট্ৰল কৰি থকা আমি দেখা পাই আছোঁ। কিন্তু ডেভেলপটাক ট্ৰল কৰি ডেভেলপটাক তললৈ নামাব পাৰিছে জানো? ডেভেলপটাৰ ওপৰলৈ উঠি গৈ আছে। কাৰণ ডাঙৰ দোকানবিলাকে, ডাঙৰ ডিলাৰবিলাকে, ডাঙৰ কোম্পানীবিলাকে তেওঁক স্পনচাৰৰ কাৰণে তেওঁক হেৰি কৰি আছে। তেওঁ স্পনচাৰ পায়, বহুত ধুনীয়া এটা ইনকম হয়। তেওঁ সপ্তাহত যদি তেওঁ মানে মাহত যদি তেওঁ 5টা স্পনচাৰ মাৰিব পাৰে, তেনেহ'লে 20-25-30 হাজাৰ টকা তেওঁ ইনকম কৰিব পাৰে, মানে স্পনচাৰৰ পৰা। যদি ফেচবুকৰ পইচাটো মানে গুগল এডচেঞ্চৰ পইচাটো বাদ কৰি পেলাই, তেওঁলোকে চিন্তা কৰক, তেনেহ'লে কাৰোবাক ট্ৰল কৰাক লৈ পেলাই কিমান এটা ফাইদা। কাৰণ তেওঁলোকে সেইটো গুৰুত্ব নিদিয়ে, তেওঁলোকে কমেণ্টবিলাক নাচায়। আৰু সেয়েহে কৈ আছোঁ আপোনাক, কমেণ্ট আৰু সেই ট্ৰলবিলাকক আপুনি গুৰুত্ব নিদিয়াকৈ কাম কৰি যাওক। আৰু কাম কৰিবলৈ গ'লে আপোনাৰ ফেচ ভেলু লাগিব, আৰু ফেচ ভেলুটো প্ৰথমে বনাব চেষ্টা কৰক। যদিহে পইচা পিছত নলগাকৈ আপুনি কাম কৰি যায়, তেনেহ'লে আপোনাৰ ফেচ ভেলু আহিব। আৰু ফেচ ভেলু অহাৰ পিছত তো আপোনাক কোনে পায়, তেনেহ'লে সকলোখিনিতে আপুনি পইচাই পইচা।